হুঁশিয়ার 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 অসম সরকার হুঁশিয়ার 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 লোক নির্মাণ বিভাগ হায় 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 লোক নির্মাণ বিভাগ হায় 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 অসম সরকার হুঁশিয়ার কাম নাই বিজেপি go back go back go back বিজেপি go back go back go back জয় এখন জয় ho জয় ho নির্মাণ করক নির্মাণ করক নির্মাণ করক দুদলীয় রাস্তা নির্মাণ করক নির্মাণ করক নির্মাণ করক জয় এখন জয় ho জয় এখন জয় ho জয় এখন জয় ho নির্মাণ বিভাগ হায় 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 অতি শীঘ্ৰে নিৰ্মাণ কৰক নির্মাণ করক নির্মাণ করক অতি শীঘ্ৰে নিৰ্মাণ কৰক নির্মাণ করক নির্মাণ করক বিজেপি হায় 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 বিজেপি হায় 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 বিজেপি হায় 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 নিৰ্মাণ বিভাগ কাম নাই কাম নাই কাম নাই নিৰ্মাণ বিভাগ কাম নাই কাম নাই কাম নাই নিৰ্মাণ বিভাগ কাম নাই হায় 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 অসম চৰকাৰ হায় 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 ৰাজ্যৰ সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া মুৰ্দাবাদ মুর্দাবাদ মুর্দাবাদ ৰাজ্যৰ সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া মুৰ্দাবাদ মুর্দাবাদ মুর্দাবাদ দেৱব্ৰত শইকীয়া go back go back go back দেৱব্ৰত শইকীয়া go back go back go back বিজেপি হায় 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 বিজেপি আজি নাজিৰা আঞ্চলিক ছাত্ৰ সন্থাই নাজিৰাবাসী ৰাইজৰ সহযোগত ঐতিহাসিক ধোদৰালি পুনৰ নিৰ্মাণৰ দাবীত আমি পথ অৱৰোধৰ নিচিনা জংগী কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে। অসম চৰকাৰখনক গৰিহণা দিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰখনে অসমৰ বিভিন্ন জিলাবিলাকত সুন্দৰকৈ পথ নিৰ্মাণ কৰিছে, কিন্তু তাৰ পৰিৱৰ্তে ঐতিহাসিক শিৱসাগৰক মাহীয়াই দৃষ্টিৰে চাইছে। আজিও শিৱসাগৰৰ মূল ঘাই পথবিলাক জৰাজীৰ্ণ, ৰাস্তাত যাতায়াতৰ অনুপযোগী হৈ উঠিছে। তাৰ বাবে আজি ছাত্ৰ সন্থাই ক্ষোভিত হৈ পেলাই আজি পথ অৱৰোধৰ নিচিনা কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হৈছে। পুনৰবাৰ কৈছোঁ, অসম চৰকাৰক ধিক্কাৰ দিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰখনক আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। তেওঁলোকে কিয় শিৱসাগৰ জিলাখনক এনেকুৱা পৰ্যায়লৈকে ঠেলি দিছে? ঐতিহাসিক শিৱসাগৰ এটা সময়ত ছশ বছৰীয়া আহোম ৰাজত্বৰ ৰাজধানী শিৱসাগৰ আছিল। আজি কিন্তু এই 33খন জিলাৰ পিছত একেবাৰে উন্নতিৰ জখলাত যদি আমি চাওঁ, শিৱসাগৰ জিলাখন একেবাৰে শেষৰখন জিলা হ'ব। উন্নয়ন নাই। আৰু তাৰ লগে লগে এই শিৱসাগৰ জিলাৰ নাজিৰা লোক নিৰ্মাণ বিভাগ আৰু শিৱসাগৰ লোক নিৰ্মাণ বিভাগ কিন্তু বহি খোৱা বিভাগ, বহি খোৱা বিভাগলৈ পৰিণত হৈছে। এই কথা এই ৰাষ্ট্ৰীয় এই ঘাইপথবিলাকে প্ৰমাণ কৰি দেখুৱাইছে। বিভিন্ন সময়ত আমি স্মাৰক পত্ৰ দিছোঁ, কিন্তু তেওঁলোকৰ কোনো সদিচ্ছা নাই, আন্তৰিকতা নাই। আৰু পথবিলাক নিৰ্মাণ কৰিবৰ কাৰণে যিসকলে আবণ্টন পাইছে তেওঁলোকক ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই পথটো নিৰ্মাণ কৰিবৰ কাৰণে। লোক নিৰ্মাণ বিভাগক ধিক্কাৰ দিছোঁ। আৰু এই নাজিৰা সমষ্টিৰ বিধায়কগৰাকীও কাণ্ডত আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। নিমিত্ত ভূমিকা গ্ৰহণ কৰিছে নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই। নাজিৰা সমষ্টিবাসী ৰাইজে তেখেতক জনপ্ৰতিনিধি কৰি পঠাইছে। তেওঁৰ দায়িত্ব আছিল, তেওঁ বিৰোধী টকাৰ কাৰণেই পথবিলাক যদি কৰিব পৰা নাই, তেতিয়াহ'লে তেওঁ শাসনত থকাৰ সময়তেই কিন্তু পথবিলাক কৰিব পৰা নাছিল। জৰাজীৰ্ণ হৈ আছিল এই পথবিলাক। দেৱব্ৰত শইকীয়াৰ মৌনতাক আমি ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আজি আপোনালোকৰ মাধ্যমৰ জৰিয়তে স্পষ্ট কৰি দিছোঁ, লোক নিৰ্মাণ বিভাগৰ কিন্তু কাৰ্যবাহী অভিযন্তাগৰাকী ইয়ালৈ আহিব লাগিব। আৰু সমজিলা আয়ুক্তগৰাকীয়েও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আগত আমি যেতিয়া নাজিৰা মহকুমাধিপতি আছিল, এনেকুৱা পথবিলাক মেৰামতি হোৱাৰ সময়ত লোক নিৰ্মাণ বিভাগ আৰু এই ঠিকাদাৰী প্ৰতিষ্ঠানবিলাকক মাতি আনি জবাবদিহি কৰিছিল। কিন্তু এতিয়া সমজিলা আয়ুক্তগৰাকীয়ে নিমিত্ত ভূমিকা গ্ৰহণ কৰিছে। আমি জনসাধাৰণক কষ্টত ৰখাৰ আমাৰ ছাত্ৰ সন্থাৰ কাম নহয়। আজি এই পথচাৰীসকলক আমি দুখেৰে আমি ক্ষমা বিচাৰিছোঁ। এই লোক নিৰ্মাণ বিভাগটোৱে কৰিব নোৱাৰা কামৰ কাৰণে আজি এনেকৈ ধৰণে পথ অৱৰোধ কৰি জনসাধাৰণক আমি হাৰাশাস্তি কৰিবলগীয়া হৈছে। তাৰ বাবে ছাত্ৰ সন্থাই দুখ প্ৰকাশ কৰিছে। কিন্তু জিলা মহকুমা প্ৰশাসনৰ মানুহ আৰু লোক নিৰ্মাণ বিভাগ আৰু এই ঠিকাদাৰ প্ৰতিষ্ঠানটোৰ ইয়াৰ যিসকল বিষয়া, সেইসকলে আহি পেলাই আজি কিন্তু আমাক উত্তৰ দিব লাগিব। কিমান দিনৰ ভিতৰত কোন ঠিকাদাৰে এই কাম লাভ কৰিছে, কিমান টকাৰ আহিছে,
এই কথাবিলাক কিন্তু আজি ৰাজহুৱাকে কৰিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।